লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয়ত অনিল শইকীয়াৰ গ্ৰন্থ উন্মোচন। শুক্ৰবাৰে লখিমপুৰ জিলা সাহিত্য সভাৰ ভৱনত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত কবি প্ৰবন্ধকাৰ অনিল শইকীয়াৰ প্ৰবন্ধ সংকলন দৃষ্টিকোণ উন্মোচন কৰে বিশিষ্ট লেখক সাহিত্যিক ভাৰত ৰাজখোৱাই। গ্ৰন্থখন উন্মোচন কৰি অনিল শইকীয়াৰ ৰচনাৰাজিৰ উচ্চ প্ৰশংসা কৰি তেখেতে কয় যে বহু প্ৰতিষ্ঠিত লেখকৰ মাজত অনিল শইকীয়াৰ এই প্ৰবন্ধ সংকলনখনি এখন উৎকৃষ্ট মানৰ গ্ৰন্থ বুলি অভিহিত কৰে। লখিমপুৰত এটা ভাল কাম হৈছে। আমাৰ লক্ষীবিলাস শইকীয়া ভৱন অৰ্থাৎ আমাৰ লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয়ত দুখন গ্ৰন্থ উন্মোচন হৈছে। সেই গ্ৰন্থ দুখন প্ৰকাশ কৰিছে অৰুণোদয় প্ৰকাশনে। অৰুণোদয় প্ৰকাশনৰো এয়া প্ৰথম প্ৰচেষ্টা। অতি সুন্দৰভাৱে কিতাপ দুখন প্ৰকাশ কৰিছে আৰু লেখক হ'ল আমাৰ সকলোৰে চিনাকি লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য আমাৰ অনিল শইকীয়া। অনিল শইকীয়া ডাঙৰীয়াই যথেষ্ট চিন্তাগধুৰ প্ৰবন্ধ প্ৰকাশ কৰিছে এখন দৃষ্টিকোণ। মই দৃষ্টিকোণখনৰ কথা ইতিমধ্যে কৈছোঁ যে মানুহৰ জীৱনৰ লগত সংপৃক্ত প্ৰতিটো সত্য সমস্যা, প্ৰতিটো সঁচা সমস্যাক ইমান সুন্দৰভাৱে তাত তুলি ধৰা হৈছে। বাকী নাই তাৰমানে প্ৰবন্ধখিনি এখন কিতাপ এবাৰ পঢ়াৰ পিছত আজিকালি দুবাৰ পঢ়িবলৈ মন নাযায়, কিন্তু তেনেস্থলত ইমান সময়ৰ নাটনিৰ দিনতো মই কালি গধূলি প্ৰবন্ধ কিতাপ পঢ়াৰ পিছত কেইটামান প্ৰবন্ধ আকৌ এবাৰ ঘূৰাই পঢ়িছোঁ আৰু মই ভাবিছোঁ কি এই কিতাপখন নিঃসন্দেহে পাঠকে পঢ়ি ভাল পাব। কাৰণ মৰ্টিমাৰ এডলাৰে এষাৰ কথা কৈছিলে, এ বুক কেন বি ৰিড অভাৰ এণ্ড অভাৰ এগেইন ইজ এ গুড বুক। অৰ্থাৎ এখন কিতাপ যদি বাৰে বাৰে পঢ়িব পৰা যায় তেতিয়াহ'লে সেইখন এখন নিঃসন্দেহে ভাল কিতাপ। গতিকে প্ৰবন্ধৰ দৰে এটা জটিল বস্তু অনিল শইকীয়াৰ কলমৰ পৰা নিগৰি ওলালে অতি সহজভাৱে, অতি প্ৰাঞ্জলভাৱে, অতি বাংময় হৈ উঠিছে লেখাবোৰ। এনেকুৱা লাগে যে সেই সমস্যাটো মোৰ জীৱনৰ এটা সমস্যা, বৃদ্ধকালৰ সমস্যা, আমাৰ ঘৰুৱা সমস্যা, দৈনন্দিন সমস্যা। আমি সকলোৱে সমস্যাবোৰ মুখামুখি হৈছোঁ আৰু এই সমস্যাবোৰৰ কথা অতি সুন্দৰভাৱে আমাৰ অনিল শইকীয়াই তাত প্ৰকাশ কৰিছে। অৰুণোদয় প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত অনিল শইকীয়াৰ আনখন গ্ৰন্থ নাঙলৰ শিৰলুৰে লিখা সেউজীয়াৰ ইতিহাস নামৰ কাব্য সংকলনখনি উন্মোচন কৰে কবি সমাজকৰ্মী উদয় শংকৰ হাজৰিকাই। গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰুৱাই। লখিমপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি সঞ্জীৱ উপাধ্যায়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখনিৰ আঁত ধৰে অৰুণোদয় প্ৰকাশন পৰিষদৰ সঞ্চালক প্ৰশান্ত কুমাৰ মোদকে। অনুষ্ঠানত লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক নৱ কমল বৰা, ৰামধেনু অনুষ্ঠানৰ আহ্বায়ক দীপক বৰুৱা, কবি প্ৰবন্ধকাৰ নৃপেন ফুকন, লখিমপুৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী কুঞ্জ বুজৰ বৰুৱা, সম্পাদিকা ৰেণু ভূঞা, লীলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি পদ্ম শৰ্মা, সম্পাদক নিকুঞ্জ দত্ত, মংগলময় পত্ৰিকাৰ মুখ্য সম্পাদক জিতেন বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অপৰূপা টিভি। অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ। যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়েই এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে স্ক্ৰীণত যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।